Hello everyone, আজি আপোনালোকৰ বাবে বান্ধাকবিৰ এটা নতুন ৰেচিপি লৈ আহিছো আৰু লগতে আপোনালোক সকলোকে আকবা আদৰণি জনাইছো আছমিজ কিচেন চেনেললৈ। একে ধৰণৰ বান্ধাকবি বনাই খাই আমনি লাগিলে কণীৰ সৈতে বনোৱা বান্ধাকবিৰ এই ৰেচিপিটো আপোনালোকে বনাই খাই চাব পাৰে। এই ৰেচিপিটো খাবলৈ সঁচাকৈ খুবেই সোৱাদ লগা হয়। আশা কৰোঁ আপোনালোকে আজিৰ ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব। কণীৰ সৈতে বনোৱা বান্ধাকবিৰ আজিৰ ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এই মই বান্ধাকবি এটাৰ এফাল কাটি লৈছো। এই বান্ধাকবিখিনি এতিয়া মিহিকৈ কাটি লম। এই বান্ধাকবিখিনি চাওক, এইখিনি মই এনেকৈ একেবাৰে মিহিকৈ কাটি লৈছো আৰু এইখিনি পানীৰে এবাৰ ভালকৈ ধুই পানীখিনি চেকি লৈছো। আৰু এইফালে 4টা কণী লৈছো। এই কণীকেইটা ভাঙি বাটি এটাত উলিয়াই লম। এয়া কণীকেইটা ভাঙি উলিয়াই ললো। এইখিনি এতিয়া ভালদৰে এবাৰ ফেটি লম। ইয়াতে আপোনালোকে কণীৰ পৰিমাণ নিজৰ প্ৰয়োজন অনুসৰি কম বা বেছি কৰি ল'ব পাৰে। এতিয়া কণীখিনিত কাটি লোৱা বান্ধাকবিখিনি দি লম। এয়া নিমখ অলপ জোখমতে ইয়াতে দি ললো আৰু লগতে আধা চামুচ জালুকৰ গুড়ি দি লৈছো। এতিয়া কণী আৰু বান্ধাকবিখিনি মিলাই আকৌ এবাৰ ফেটি লম। ইয়াতে আপোনালোকে জ্বলা খাবলৈ ভাল পালে অলপ কেঁচা জলকীয়া কাটি মিলাই দিব পাৰে। এতিয়া এটা ষ্টিলৰ বাটি লৈছো। বাটিটোত আধা চামুচমান তেল দি লৈছো। তেলখিনি বাটিটোৰ চাৰিওফালে ভালদৰে এবাৰ সানি লম। তেলখিনি সানি লোৱাৰ পিছত এতিয়া কণীৰ মিশ্ৰণটো বাটিটোত ঢালি লম। এই কণীৰ মিশ্ৰণটো আগতে এবাৰ ভাপত সিজাই লম। এয়া কেৰাহী এটাত পানী অলপ উতলিব দিছো। ইয়াতে ষ্টিলৰ ষ্টেণ্ড এডাল দি লৈছো। এয়া কণীৰ মিশ্ৰণৰ বাটিটো ষ্টেণ্ডডালৰ ওপৰত বহুৱাই দি লম। এখন ষ্টিলৰ প্লেটেৰে বাটিটো ঢাকি দিছো আৰু এতিয়া কেৰাহী ঢাকনিখন লগাই এইখিনি 12 মিনিটমান ভাপত সিজি থাকিব দিম। এইখিনি সময়ত গেছৰ জুইটো কমাই থোৱা আছে। 12 মিনিটমান হৈ গৈছে। কেৰাহী ঢাকনিখন আঁতৰাই ললো। গেছটো অফ কৰি দিছো আৰু এয়া গৰম আছে বাবে প্লেটখন সাৱধানে আঁতৰাই ললো। এয়া কণী আৰু বান্ধাকবিৰ মিশ্ৰণটো ধুনীয়াকৈ সিজি গৈছে। এয়া চাওক, চুৰি এখন সুমুৱাই দি চাই লৈছো। এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া আমাৰ কণীৰ মিশ্ৰণটো ঠাণ্ডা হৈ পৰিছে। এইখিনি এতিয়া কাটি উলিয়াই লওঁ। এইদৰে চুৰি এখনেৰে প্ৰথমতে বাটিটোৰ চাৰিওফালে ঘূৰাই ঘূৰাই মিশ্ৰণটো অলপ অলপ এৰুৱাই লওঁ আৰু এতিয়া এইখিনি এইদৰে চুৰিখনেৰে কাটি কাটি লওঁ। এইখিনি টুকুৰা টুকুৰা চেপত কাটি ল'ব লাগিব। এয়া চাওক, এইখিনি মই এনেকৈ কাটি ললো আৰু এতিয়া এনেকৈ টুকুৰা টুকুৰা কৰি উলিয়াই লওঁ। কণী আৰু বান্ধাকবিৰ টুকুৰাখিনি কাটি সাৱধানে উলিয়াই ল'ব লাগিব, নহ'লে এইখিনি ভাঙি যাব পাৰে। এইখিনি মই গোটেইখিনি টুকুৰা টুকুৰা কৰি উলিয়াই ললো। চাওক, এইখিনি দেখিবলৈ একেবাৰে পনীৰৰ টুকুৰাৰ দৰে লাগিছে। এইফালে কেৰাহীত মিঠাতেল অলপ গৰম কৰি লৈছো। তেলখিনিত কণী আৰু বান্ধাকবিৰ পনীৰৰ কেইটুকুৰামান দি লৈছো। এইখিনি এতিয়া গেছৰ কম জুইত ভাজি ল'ব লাগিব। এই টুকুৰাখিনি দুইটা ফালে অলপ অলপ উলুটাই দি এইদৰে ৰঙচুৱা হোৱালৈ ভাজি লওঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অন কৰি দিব। এয়া চাওক, আমাৰ কণীৰ টুকুৰাখিনি ভাজা গৈ ৰঙচুৱা হৈ আহিছে। এইখিনি এতিয়া তেলৰ পৰা উঠাই লওঁ। এনেকৈ গোটেইখিনি কণীৰ টুকুৰা ভাজি ল'ব লাগিব। এতিয়া কণী আৰু বান্ধাকবিৰ টুকুৰাখিনি ভাজি ৰৈ যোৱা তেলখিনিত আধা চামুচ জিৰা গুটি দি ললো। এইখিনি ফুটি অহা 2টা মিহিকৈ কাটি লোৱা ডাঙৰ পিঁয়াজ ইয়াতে দি ললো। এইখিনি এতিয়া 2 মিনিটমান ভাজি লওঁ। এই পিঁয়াজখিনি কিন্তু মই একেবাৰে মিহিকৈ কাটি লৈছো। দুই মিনিটমান ভাজা হোৱাৰ পিছত এয়া 1 চামুচ আদা নহৰু পেষ্ট পিঁয়াজখিনি দি লওঁ। এতিয়া গোটেইখিনি মিলাই ভালদৰে ৰঙচুৱা হৈ অহালৈ কম জুইত অলপ সময় ভাজি লওঁ। প্ৰায় 10 মিনিটমান পিছত এয়া পিঁয়াজ আৰু আদা নহৰুখিনি ভাজা গৈ ৰঙচুৱা হৈ আহিছে। এইখিনি কেঁচা গোন্ধটো নোহোৱা হৈ আহিছে। এতিয়া ইয়াতে 2টা বিলাহীৰ পেষ্ট দি ললো। এইখিনি এবাৰ মিলাই লৈছো। এতিয়া ইয়াতে মই বাকী মছলাখিনি মিলাই লওঁ। এয়া আধা চামুচ হালধি দি ললো। কাশ্মীৰী জলকীয়া গুড়ি আধা চামুচ দিছো। ধনিয়া গুড়ি 1 চামুচ দিলো আৰু এয়া জিৰা গুড়ি আধা চামুচ দিছো। এয়া অলপ নিমখ জোখমতে দি লৈছো আৰু জোখমতে এয়া অকণমান চেনি দি লৈছো। এতিয়া গোটেইখিনি মিলাই এইখিনি এবাৰ ভাজি লওঁ। এই বিলাহীখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছিলোঁ। আপোনালোকে বিলাহীখিনি একেবাৰে মিহিকৈ কাটি লৈ দিবও পাৰে। প্ৰায় 6-7 মিনিটমান ভাজাৰ পিছত এয়া চাওক, আমাৰ বিলাহী আৰু মছলাখিনি ভালদৰে ভাজা হৈ গৈছে। এইখিনি দেখিছেনে, ভাজা গৈ তেলখিনি ওলাই আহিছে।
এতিয়া জোখমতে অলপ গৰম পানী মছলাখিনি দি ললো এইখিনি এবাৰ মিলাই লৈছো এতিয়া কেৰাহী ঢাকনিখন লগাই এইখিনি গেছৰ কম জুইত 5 মিনিট মান উতলিব দিম 5 মিনিট মান পিছত ঢাকনিখন আঁতৰাই লৈছো মছলাখিনি ভালদৰে মিহলি হৈ জুলখন আগতকৈ অকনমান ডাঠ হৈ আহিছে এতিয়া এয়া কণী আৰু বন্ধাকবিৰ ভাজি লোৱা টুকুৰাখিনি জুলখনত দি লওঁ আকৌ এবাৰ গুটেখিনি মিলাই লৈছো জুলখন এয়া আমাৰ উতলি আহিছে এতিয়া কেৰাহী ঢাকনিখন আকৌ এবাৰ লগাই দিছো সবজিখন এইদৰে 8 মিনিট মান কম জুইত উতলি থাকিব দিম প্ৰায় 8 মিনিট মান উতলাৰ পিছত ঢাকনিখন আঁতৰাই ললো এয়া চাওক সবজিখন উতলি আগতকৈ বহুতখিনি ডাঠ হৈ আহিছে এইখিনি মই আৰু বেছিকৈ উতলাই নাথাকো এতিয়া এয়া দুটা কেঁচা জলকীয়া সবজিখনত দি ললো আৰু এয়া আধা চামুচ গৰম মছলা সবজিখনত দি লৈছো গুটেখিনি ভালদৰে এবাৰ মিলাই লওঁ এয়া কণী আৰু বন্ধাকবিৰ সবজিখন আমাৰ বনোৱা হৈ গৈছে গেছটো অফ কৰি দিছো এই সবজিখন পিছলৈ আৰু অলপ ডাঠ হৈ আহিব আৰু এয়া গৰমে গৰমে সবজিখন পৰিবেশন কৰিছো বন্ধাকবি আৰু কণীৰে বনোৱা এই সবজিখন ভাতৰ লগত খাবলৈ খুবেই সোৱাদ লাগে আপোনালোকে বন্ধাকবিৰ এই সবজিখন কেতিয়াবা এইদৰে বনাই খাই চাব পাৰে আৰু আজি ৰেচিপিটো কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো আৰু ভিডিওটো ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব স্ক্ৰিনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলো ভিডিওকেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহলে আজিলৈ আহিছো আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিওৰ সৈতে